ভোগালীৰ প্ৰাক মুহূৰ্তত আমিনগাঁৱত বিশাল পথ সজাগতা অভিযান উৎসৱৰ নামত ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগে প্ৰায় 30 কিলোমিটাৰ জোৰা বাইক ৰেলী 3 শতাধিক বাইক চালকৰ অংশগ্ৰহণ প্ৰতিখন বাহনত বেনাৰ ফেস্টুন লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰে বাইক ৰেলীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী কামৰূপ আৰক্ষী অধীক্ষক ৰঞ্জন চৌধুৰী আৰু পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হ'ল উক্ত অভিযানটি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি 31 জানুৱাৰী পৰ্যন্ত চলিব এই সজাগতা অভিযান যান-বাহনৰ পঞ্চসূত্ৰ মানি যান-বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 আজি স্টাৰ্ট হ'ব আমাৰ ডিসি অফিচৰ ইন ফ্ৰণ্টৰ পৰা আজি ইয়াৰ পৰা স্টাৰ্ট হ'ব ইয়াৰ পৰা আপোনালোকে দেখিব আমাৰ হাইৱে হৈ দ্বিতীয় অফিচৰ পৰা গৈ তাৰপিছত আকৌ হাজু যিটো তিনিআলি আছে নহয় তাৰ পৰা আকৌ লেফ্টত সোমাই যাব আমিনগাঁৱৰ পৰা গৈ ফেকাল্টি স্কুলৰ পৰা গৈ আপোনাৰ নৰ্থ গুৱাহাটী পুলিচ ষ্টেচন নৰ্থ গুৱাহাটী তাৰপিছত আকৌ GNRC হৈ আকৌ আমাৰ ওলাই আহিব হাইৱেত ওলাই আহি আকৌ ইয়াতে এণ্ডিং পইণ্ট হ'ব কোনে ইনগ্ৰেশ্যন কৰিব আমাৰ ডিসি ছাৰে ব্লেক অফ ডিসি ছাৰে ৰেলীটোৰ উদ্দেশ্য বিভিন্ন ঠাই আমাৰ আটাইতকৈ যিখিনি ব্যস্ত ৰাজপথৰ মাজেৰে আগবাঢ়িব আৰু আমাৰ উদ্দেশ্য হ'ল যে অকল এই পথ সুৰক্ষা মাহ বুলিয়েই নহয় প্ৰত্যেকটো দিনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট আমি কামৰূপ জিলা অন্তত আজি বিগত বৰ্ষত আমি দেখিছোঁ তাৰ আগতে দুৰ্ঘটনা প্ৰবল জিলা হিচাপত চিহ্নিত হৈ আছিলে আৰু যোৱা বৰ্ষত প্ৰায় টপ 10ৰ ভিতৰত ডিষ্ট্ৰিক্টৰ ভিতৰত কামৰূপ জিলা এখন আছিলে বিগত বৰ্ষত আমি কিছু পৰিমাণে ইয়াত দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আমাৰ দুৰ্ঘটনা কিছু পৰিমাণে কমিছে মৃত্যুৰ হাৰ ভালেখিনি কমিছে গতিকে আমি ভাবিছোঁ সেই ধাৰাটো যাতে আমি অব্যাহত ৰাখিব পাৰোঁ এইটো বছৰতো সেইকাৰণে আমি আৰম্ভণিৰ পৰা ভালেখিনি SOP কৰিছোঁ পিকনিকৰ ক্ষেত্ৰত বহুতো নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু এতিয়া আমি এটা কথাই জনাব বিচাৰিছোঁ সকলোকে সংশ্লিষ্ট সকলোকে জনসাধাৰণক ল'ৰা ছোৱালীবোৰক পিতৃ মাতৃক শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সকলোৱে যাতে ল'ৰা ছোৱালীখিনিক বা সজাগ কৰে ডাঙৰবোৰে যেতিয়া 4 চকীয়া গাড়ী চলাব তেওঁলোকে যাতে অন্তত ছিট বেল্ট পৰিধান কৰে পুৰাশক্ত হৈ যাতে গাড়ী নচলায় এনেকুৱা ধৰণৰ কথাখিনি আছে আৰু বাইকাৰবিলাকে যাতে হেলমেট পৰিধান কৰে প্ৰধানকৈ আমাৰ যিটো পঞ্চসূত্ৰ আছে তাৰ লগত আৰু দুটামান আমি সূত্ৰ মিলাইছোঁ আমি একেলগ কৰি আমি ক'ব বিচাৰিছোঁ যে অত্যাধিক বেগত উশৃংখল আৰু অমনোযোগী হৈ গাড়ী চলাব নালাগে ঠিক তেনেকৈ মদ্যপান কৰি কেতিয়াও কোনো ধৰণে কোনেও গাড়ী চলাব নালাগে তাৰ লগত গাড়ী চলাওঁতে আৰু এটা বিশেষকৈ এটা মন কৰিব লাগে যে গাড়ী চলাওঁতে কোনেও যাতে গাড়ী বা বাইক চলাওঁতে কোনেও যাতে মোবাইল ফোন ব্যৱহাৰ নকৰে সেইটো কাৰণ নহ'লে অন্যমনস্ক হৈ যায় আৰু তাৰপাছত চালক আৰু আৰোহীয়ে ছিট বেল্ট গাড়ীৰ ছিট বেল্ট লগাব লাগে হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাব এনেকুৱা ধৰণৰ কথা আছে আৰু যাত্ৰীবাহী গাড়ীত অত্যাধিক যাত্ৰী আৰু যান বাহন কঢ়িয়াই নিব নালাগে বহুত ক্ষেত্ৰত দেখা যায় যে অত্যাধিক যাত্ৰী কঢ়িয়ায় সেইটো এটা কথা আমি নতুনকৈ ক'ব বিচাৰিছোঁ আৰু সাৱধানে গাড়ী চলাওক আৰু সুৰক্ষিত হৈ নিজৰ গন্তব্যস্থানত উপনীত হওক এইখিনি আমি এই সূত্ৰকেইটা আমি সকলোকে জনাব বিচাৰিছোঁ আৰু সজাগ কৰিব বিচাৰিছোঁ যাতে কামৰূপ জিলাত আমাৰ বিগত বছৰৰ যিটো দুৰ্ঘটনা ৰোধৰ হাৰ দুৰ্ঘটনা হ্ৰাস হৈছে সেইটো যাতে আমাৰ অব্যাহত থাকে আৰু যাতে আমি ভাল এটা ফলাফল গোটেই বছৰটোৰ কাৰণে লাভ কৰিব পাৰোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি
তিনিজনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। দুজনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।